এগ্ৰিমেণ্টত ডাম্পাৰ ক্ৰয় কৰি বিপদত পৰিল ডবকাৰ এজন যুৱক। 2021 চনত নাছিৰ উদ্দিন নামৰ এজন লোকৰ পৰা ডাম্পাৰ ক্ৰয় কৰিছিল চাংমাজিৰ আইনুল হক নামৰ এজন যুৱকে। AS09 AC 7119 নম্বৰৰ ডাম্পাৰখন এগ্ৰিমেণ্টত বিক্ৰী কৰিছিল নাছিৰে। সম্পূৰ্ণ কিস্তি আদায় দিয়াৰ চুক্তিবদ্ধৰে ক্ৰয় কৰিছিল ডাম্পাৰখন। সেইমতে গৰু ছাগলী আ অলংকাৰ বিক্ৰী কৰি মাহে মাহে কিস্তি আদায় কৰিছিল যুৱকজনে। সম্পূৰ্ণ কিস্তি আদায় কৰাৰ পিছত নাছিৰৰ পৰিয়ালে ডাম্পাৰখন ঘূৰাই দিবলৈ বিভিন্ন ভয় ভাবুকি দিছিল যুৱকজনক। কিন্তু ডাম্পাৰখন ঘূৰাই নিদিয়াত যুৱকজনৰ বিৰুদ্ধে ডবকা থানাত এজাহাৰ দাখিল কৰে নাছিৰৰ পিতৃয়ে। নাছিৰৰ পিতৃৰ এজাহাৰৰ ভিত্তিত নগাঁৱৰ চলচলিত গৈ ডাম্পাৰখন জব্দ কৰে ডবকা আৰক্ষীয়ে। জব্দকৃত ডাম্পাৰখন আৰক্ষীয়ে আনি ৰাখে ডবকাৰ ষ্টেট ফিট স্থিত পাৰ্কিঙত। সম্প্ৰতি যুৱকজনে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপাৰ লগতে সহায় বিচাৰিছে সংবাদ মাধ্যমৰ। ঘটনা সংক্ৰান্তত নাছিৰৰ পিতৃৰ বিৰুদ্ধে ডবকা থানাত এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে যুৱকজনে। লগতে উচিত তদন্ত কৰি ডাম্পাৰখন আইনুল হক নামৰ যুৱকজনক ঘূৰাই দিবলৈ অনুৰোধ জনাইছে ডবকা আৰক্ষীয়ে। দিনৰ পৰা ডাম্পাৰ এখন আপোনাৰ এগ্ৰিমেণ্টৰ ক্ৰয় কৰোঁ। এগ্ৰিমেণ্ট হিচাপে যিখিনি লোন মোক সমজাই দিছিলে গোটেইখিনি লোনৰ টকা মই মাটি পাৰি ঋণ ধাৰ কৰি টকাখিনি আদায় কৰিলোঁ। এই ডাম্পাৰখনেদি মোৰ পৰিয়ালটো মই পোহপাল দি আছিলোঁ। এতিয়া মই লোন মাৰি শেষ কৰাৰ পিছত তেখেতে দাবী জনাইছে তেখেতৰ ডাম্পাৰ বুলি। ডাম্পাৰ কয় এবাৰ বাৰু মোক কৈছে গাড়ীখন তুমি দি দিয়া। মই নিদিয়াতে তেখেতে ডবকা থানাত এজাহাৰ এখন দি নগাঁৱৰ পৰা মোৰ গাড়ীখন তেখেতে ডবকা পাৰ্কিঙত আনি ৰাখে। গতিকে আৰক্ষী মহোদয়ক এটা মই দাবী জনাওঁ, গোটেইখিনি লোন মাৰাৰ মোৰ প্ৰমাণ আছে, আৰক্ষীয়ে যাতে মোক ন্যায়টো প্ৰদান কৰি মোক গাড়ীখন সমজাই দিয়ে। মই নিজে মাৰিছোঁ, মোৰ তাত গোটেইখিনি প্ৰমাণো আছে। যিমান টকা ধাৰ দি সমজাই দিছিলে গোটেইখিনি ময়ে মাৰিছোঁ। মই 14.5 লাখ টকা মই গাড়ীখনৰ প্ৰতি ঋণ থকাত মই মাৰিলোঁ। এনেকুৱা ধৰণৰ ঘটনা উজাই দিলে আমাৰ বিভিন্ন ঠাইত হৈ আছে। গতিকে এই ঘটনা তদন্ত কৰি আৰক্ষীয়ে পদক্ষেপ ল'ব লাগে তাৰে দাবী জনাই আৰক্ষীক। অকল মোৰ লগতে তেনেকুৱা ঘটনা হোৱা নাই, হোজাই জিলাত বহুতো এনেকুৱা ঘটনা হৈ আছে। গতিকে এই চক্ৰৰ বিষয়ে উচিত তদন্ত কৰি যাতে মোক গাড়ীখন আৰক্ষীয়ে মোক সমজাই দিয়াৰ দাবী জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।